নমস্কাৰ। আমি শ্ৰমিক যিসকল শ্ৰমিক তেখেত শ্ৰমিক বুলি কেনেকৈ পৰিচিত হ'ব সেই কথাটো আমি আপোনালোকক জনাব বিচাৰিছোঁ। যদি আপুনি নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদত যদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰে, ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তাৰ পৰা এখন শ্ৰমিক কাৰ্ড দিয়ে, অৰ্থাৎ লেবাৰ কাৰ্ড। আমাৰ লেবাৰ কাৰ্ডখন যদি আপোনালোকৰ থাকে তেতিয়াহ'লে আপোনাৰ জীৱনটোৰ এটা সুৰক্ষা হয়। ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ পৰা আদি কৰি বেমাৰ আজাৰ গোটেইখিনি আপুনি সুবিধা পাব পাৰে। আমি আজি নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ অফিচলৈ আহিছোঁ। এই অফিচত কিনো সুবিধা পায় আমি সেই গোটেই কথাখিনি আপোনালোকক দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা শেষলৈকে। শ্ৰমিক কাৰ্ড বনালে কি সুবিধা পায়? শ্ৰমিক কাৰ্ড বনালে মানে মই 2016 চনৰ পৰাই শ্ৰমিক কাৰ্ড বনাই দিছোঁ। মোৰ নিজৰ নামত কাৰ্ড বনোৱা নাই, কিন্তু মই ছ'চিয়েল ৱৰ্কাৰ হিচাপে প্ৰায় 100জন মানুহক কাৰ্ড বনাই দিছোঁ। গতিকে তেওঁলোকে যে কাৰ্ড বনাইছে, প্ৰথম যিসকলক কাৰ্ড বনোৱা 5জনক দিছিলোঁ, তাৰপাছত ক্ৰমান্বয়ে বাঢ়ি বাঢ়ি আহিলে। প্ৰথম কাৰ্ড বনাই দিয়াসকলৰ ভিতৰত প্ৰথমতে তেওঁলোকে 40 বছৰ ওপৰ বয়সৰ যিসকল আছিলে পুৰুষ আছিলে, শ্ৰমিক আছিলে, তেওঁলোকে 5,000 টকাকৈ পাইছে তেওঁলোকৰ স্বাস্থ্যৰ চিকিৎসা খৰচৰ বাবদ। চিকিৎসা খৰচৰ বাবদ বছৰেকত তেওঁলোকে 5,000কৈ দুটা কিস্তি পালে, আৰু 40 বছৰ বয়সৰ তলৰখিনিয়ে 3,000 টকা পাইছিলে। কিন্তু আজি 4 বছৰমান ধৰি পইচাটো পোৱা নাই, সেইটো হেল্থ চেকআপৰ পইচাটো পোৱা নাই তেওঁলোকে। তাৰপাছত তেওঁলোকৰ যিবিলাক ল'ৰা ছোৱালী পঢ়ি থকা ল'ৰা ছোৱালী আছে, পঢ়ি থকা ল'ৰা ছোৱালী প্ৰথম মানৰ পৰা BA পঢ়ালৈকে তেওঁলোকে পইচা পায়। প্ৰথম মানৰ পৰা 4ৰ্থ শ্ৰেণীলৈকে তেওঁলোকে 1,500 টকাকৈ পায়। তাৰপৰা 5ৰ পৰা ক্লাছ 7লৈকে তেওঁলোকে 2,2700 টকা পায়। তাৰপাছত 8, 9, 10ৰ তেওঁলোকে 4,000কৈ টকা পায়। 11, 12 7,000কৈ পাইছে কিন্তু দেই এইখিনি। আৰু BA পঢ়ি থকা 10,000 টকা পায় তেওঁলোকে। আৰু যোৱা বছৰ এনেকুৱা হৈছে, যোৱাবাৰ বানপানীৰ আগে আগে তেওঁলোকে 2 বছৰৰ পইচা একেলগে পাইছে। এঘৰ মানে ইমান দুখীয়া মানুহ, মানে তেওঁলোকৰ মানুহজনে অনাবতে পাকা মিস্ত্ৰী কাম কৰি খায়। তেওঁলোকৰ ঘৰৰ এজনী ছোৱালী BA পঢ়ি আছিলে, আৰু এগৰাকী ছোৱালীয়ে হায়াৰ ছেকেণ্ডেৰী, তেতিয়া তাৰমানে তাই ক্লাছ 10ত পঢ়ি আছিলে। দুয়োজনীয়ে একেলগে 28,000 টকা পাবলৈ সক্ষম হৈছে। গতিকে এনেকৈ দুখীয়া মানুহে বহুত সুবিধা পাইছে। আৰু যোৱা বছৰ মানে মোৰ আণ্ডাৰত, মই ছ'চিয়েল ৱৰ্কাৰহে এগৰাকী, মোৰ আণ্ডাৰত 3,15,000 টকা মোৰ তেতেলীখোৱা পঞ্চায়তৰ অধীনস্থ মানুহে পাবলৈ সক্ষম হৈছে। হয়, হয়। বৰ্তমানে দিয়া নাই মানে সেইটো আয়ুষ্মান কাৰ্ড, আমাৰ অফিচৰ পৰা আমি গম পাইছোঁ যে আয়ুষ্মান কাৰ্ড যিহেতু বনাইছে, আয়ুষ্মান কাৰ্ডৰ জৰিয়তে তেওঁলোকে যিহেতু চিকিৎসা কৰিবলৈ সুবিধা পায়, সেইকাৰণে এইটো হেল্থ চেকআপৰ যিটো পইচা আগতে 5,000 পাইছিলে, 3,000 পাইছিলে, সেই টকাটো দিয়া নাই। হয়, শ্ৰমিক কাৰ্ড বনালে সেইখিনি সুবিধা পায়, যথেষ্ট সুবিধা পায়। মই নিজে পোৱা নাই। আৰু এটা কথা, তেওঁলোকে 60 বছৰ যেতিয়া বয়স হৈ যায়, তেওঁলোকে বছৰেকত 240 টকাকৈ যে জমা থয়, সেই টকাটো তেওঁলোকে 60 বছৰৰ পাছত তেওঁলোকে এজন চাকৰিয়াল মানুহে পইচা জমা কৰি পেলাই যেনেকে এটা টকা পায়, মোটা টকা এটা পায়, তেনেকে তেওঁলোকে মোটা টকা এটা পায়। আৰু তাৰোপৰি তেওঁলোকে মাহে পেঞ্চন হিচাপে টকা পায়। কাটি ৰাখিছে, একেলগে পাই যায়। তাৰপিছত আৰু এতিয়া তেওঁলোকৰ মই অফিচৰ পৰা জানিছোঁ, মানে আমাৰ প্ৰেচিডেণ্ট ছাৰৰ পৰা জানিছোঁ, তেওঁলোকৰ আমাৰ 5জনমান তেনেকে ৰিটায়াৰ হোৱা মানুহ আছে, 60 বছৰ ক্ৰছ কৰি যোৱা মানুহ আছে। তাৰে তেওঁলোকৰ এজনে মাহে 3,000 টকা পেঞ্চন হিচাপে পাই আছে, বৰ্তমান পাই আছে 3,000কৈ। এইখিনিকে মই জানো। আৰু কিন্তু আমাৰ মানুহে তাৰমানে কাৰ্ডখন কৰিবলৈ আহোঁতে বহুত মানে মই বিশেষকৈ ঘৰৰ পৰা টানি আনি কাৰ্ড বনাই দিয়া হৈছিলে। কিন্তু মই তাৰ পৰা মই বিনিময় লোৱা নাই।
কিন্তু তেওঁলোকক মানে বহুত কষ্ট কৰি দেখিছোঁ, তেওঁলোকে ইমান কষ্ট কৰি কাম কৰে, তেওঁলোকৰ নামত একো নাই। এইটো সুবিধাটো যে আছে, মই গতিকে সেই 16 চনৰ পৰাই সেই মানুহখিনিক সেইখিনি তেনেধৰণে সহায় কৰিছোঁ, পাইছে, আৰু এতিয়া তেওঁলোকে নিজে নিজে আহি পেলাই কামখিনি কৰিব পাৰিছে। নমস্কাৰ, মোৰ নাম ৰফিকুল ইছলাম। মই আসাম নিৰ্মাণ শ্ৰমিক ইউনিয়নৰ জেনেৰেল ছেক্ৰেটাৰী। আমাৰ কাৰ্যালয় কঠীয়াতলী চাৰিআলি। আমাৰ ইয়াতে নিৰ্মাণ শ্ৰমিকৰ কাম কৰা হয়, যিকেইটা ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী, ইটা ভাটাত কাম কৰা, বালি তোলা, চিমেণ্ট ফেক্টৰী, ৱেল্ডিং মিস্ত্ৰী, ৱায়াৰিং মিস্ত্ৰী, গ্ৰিল মিস্ত্ৰী, ৰং মিস্ত্ৰী আদি কৰি যিকেইটা মানুহ ৰাস্তা, দলং, ঘৰ নিৰ্মাণ কৰাতে সহযোগ কৰে, সেইকেইটা শ্ৰমিকৰ ৰেজিষ্ট্ৰেশ্যন কৰি দিয়া হয়। যিটো আপোনাৰ আসাম বিল্ডিং আণ্ডাৰ কনষ্ট্ৰাকশ্যন ৱৰ্কাৰ্ছ ৱেলফেয়াৰ বৰ্ডৰ আণ্ডাৰত 1996ৰ পৰা শ্ৰমিকৰ কাৰণে অসম চৰকাৰে প্ৰত্যেকটো ডিষ্ট্ৰিক্টতে শ্ৰমিক কল্যাণ বৰ্ড আছে। এই বৰ্ডৰ অধীনত এজন শ্ৰমিকৰ পঞ্জীয়ন কৰা হয়। যেনেকৈ এজন শ্ৰমিকৰ হাতত যেনেকৈ ভোটাৰ ID আছে, পেন কাৰ্ড আছে, আধাৰ কাৰ্ড আছে বা বেংক একাউণ্ট আছে, যিজন শ্ৰমিক যেতিয়া কামত যায় তেতিয়াহে শ্ৰমিক বুলি প্ৰমাণ হয়। কিন্তু শ্ৰমিক কাৰ্ড নাথাকিলে তেখেতক শ্ৰমিক বুলি ক'ব নোৱাৰি বা সি চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত থাকে। শ্ৰমিকৰ কাৰণে বিভিন্ন সময়তে আমাৰ অসমত ৱেলফেয়াৰ বৰ্ড 2007ত বনিলে। বনাৰ পিছত শ্ৰমিকৰ কাৰণে বিভিন্ন সামাজিক সুবিধা ইয়াত আছে। যেনেকৈ দুটা ল'ৰা ছোৱালী স্কলাৰশ্বিপ ক্লাছ 1ৰ পৰা মাষ্টাৰ ডিগ্ৰীলৈকে, ক্লাছ 1ৰ পৰা 4লৈকে আপোনাৰ 1500 টকা প্ৰতি বছৰে পায়, 5ৰ পৰা 7লৈকে 2750 টকা, 8 to 10 4000 টকা, 11 to 12 7000 টকা, ডিগ্ৰী 10000 টকা, MA 20000 টকা। তাৰপিছতে শ্ৰমিকৰ ল'ৰা ছোৱালী যদি মেধা হয় বা সি আপোনাৰ ইঞ্জিনিয়াৰ বা ITI কৰিব বিচাৰে, সেইটো কোৰ্চ চৰকাৰে ফ্ৰী দিব। ইয়াৰ পৰেদিও আপোনাৰ শ্ৰমিকৰ ল'ৰা ছোৱালী যদি লেখাপঢ়াত ভাল হয়, বৃত্তি পৰীক্ষা দিলে ফাৰ্ষ্ট পজিশ্যন পালে 5000 টকা, ছেকেণ্ড পালে আপোনাৰ 3000 টকা, আৰু এনেকৈ আপোনাৰ বৃত্তি সাহায্য আছে। যিজন শ্ৰমিকে ইয়াত শ্ৰমিক কাৰ্ড থাকিব, তাত তেখেতৰ 60 বছৰ বয়স হৈ গ'লে আপোনাৰ মাহে 3000 টকাকৈ পেঞ্চন পাব। এই পেঞ্চনটো প্ৰতি বছৰে 100 টকাকৈ বাঢ়ি গৈ থাকিব। শ্ৰমিকক কোনো দুৰ্ঘটনাত মৃত্যু হ'লে শ্ৰমিকে 3 লাখ টকা পাব, নৰ্মেল মৃত্যু হ'লে 55,000 টকা পাব। তাৰপিছতে এক্সিডেণ্ট অফ ডেথ হ'লে আপোনাৰ ইঞ্চুৰেঞ্চ আৰু BOC ফালৰ পৰা আপোনাৰ তেখেতে 7 লাখ টকা পাব। তাৰপিছতে শ্ৰমিকৰ দুটা ল'ৰা ছোৱালী বিয়া দিয়া বা বিয়া কৰাৰ সময়তে 25,000 টকা পাব। মহিলা শ্ৰমিকৰ যদি ল'ৰা ছোৱালী জন্ম পায় 20,000 টকা পাব। এনেকুৱা মোটামুটি আপোনাৰ 16টা বেনিফিট আছে। কিন্তু এই বেনিফিট কেইটা পাব গ'লে প্ৰকৃততে আপোনাৰ শ্ৰমিক হ'ব লাগিব, আৰু সেই শ্ৰমিকৰ পঞ্জীয়ন থাকিলেহে আপোনাৰ এই পঞ্জীয়ন থাকিলে বা কাৰ্ড থাকিলে, লেবাৰ কাৰ্ড থাকিলে সিহঁতে এপ্লাই কৰিব পাৰিব। বহুতো মানুহৰ মাজতে কনফিউজ যে লেবাৰ কাৰ্ড আমাৰ হাতত আছে অলৰেডি, কিন্তু আমি যেতিয়া লেবাৰ কাৰ্ডটো লৈ আহে তেতিয়া দেখো আমি শ্ৰম কাৰ্ডহে হাতত আছে সিহঁতৰ। শ্ৰম সেইটো হ'ল লেবাৰ কাৰ্ড, সেইটো চেন্ট্ৰেল গভৰ্ণমেণ্টৰ হয়। চেন্ট্ৰেল গভৰ্ণমেণ্টে যেনেকুৱা ILO ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যনে এটা গোটেই ভাৰতবৰ্ষ এখন ছাৰ্ভে কৰিছিলে যে কিমান % মানুহ আনঅৰ্গেনাইজ ছেক্টৰত কাম কৰে। শ্ৰমিক কাৰ্ডৰ যোগেদি চৰকাৰে ইমান কোনো বিশেষ সুবিধা দিয়া নাই। শ্ৰম কাৰ্ড থকা মানুহ যদি কোনো শ্ৰম কাৰ্ড থকা অৱস্থাত যদি এক্সিডেণ্ট অফ ডেথ হয় তেনেহ'লে 2 লাখ টকা পাব। আকৌ শ্ৰমৰ লগত যদি এখন আপোনাৰ হেৰি থাকে, শ্ৰমযোগী মানধন যোজনা বুলি এখন স্কিম আছে, সেইখন যদি আপোনাৰ 18 বছৰ হ'লে 55 টকা, 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত কৰিব পাৰে। যেতিয়া তেখেতৰ মাহে মাহে এটা ফিজ গৈ থাকিব বয়স অনুযায়ী, সেই কিস্তিকেইটা বেংক একাউণ্টৰ পৰা কাটি ল'ব। তেখেতৰ যেতিয়া 60 বছৰ বয়স হ'ব তেতিয়া আপোনাৰ মাহে মাহে 3000 টকা পেঞ্চন পাই থাকিব। এইটো হ'ল শ্ৰমৰ বেনিফিট। আৰু শ্ৰমে এনে ডাইৰেক্ট কোনো যেনেকৈ BOC বৰ্ডে যেনেকুৱা বেনিফিটটো দিছে, শ্ৰমে সেনেকুৱা দিয়া নাই। আৰু এইকেইটা কৰিব হ'লে প্ৰয়োজনীয় নথি পত্ৰ, যিজন শ্ৰমিক হ'ব তেখেতৰ বয়স 18ৰ পৰা 55 বছৰৰ তলত হ'ব লাগিব। তেখেতে প্ৰকৃততে শ্ৰমিক হ'ব লাগিব। তেখেতৰ আধাৰ কাৰ্ড, পান কাৰ্ড, শ্ৰম কাৰ্ড আৰু ৰেচন কাৰ্ড আৰু বেংক একাউণ্ট, নমিনী আধাৰ কাৰ্ড আৰু 1 কপি ফটো লাগিব। আৰু এইটোৰ কাৰণে আমাৰ যোগাযোগৰ কৰিবৰ কাৰণে আমাৰ কঠীয়াতলী আসাম নিৰ্মাণ শ্ৰমিক ইউনিয়ন আছে। ইউনিয়ন অফিচত আহিলে আপোনালোকৰ ভালদৰে ফৰ্ম ফিল আপ কৰি অনলাইন কৰি এই কাৰ্ড বনাই দিয়াত সিহঁতে সহযোগ কৰিব। আৰু কাৰ্ড বনাই দিয়া সময়তে কিবা এটা মাচুল আছে, আহিলে সেইটো অফিচত আহিলে সেইটো বাৰু আপোনালোকক জনাই দিয়া হ'ব। একেকৈ আমি শ্ৰমিকৰ ক'বলগীয়া আৰু বহুত কথা আছে। এতিয়া চমুকৈ এইখিনি কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ। জয় হিন্দ, নমস্কাৰ।